নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই ধৰ্মকান্ত নাথ। আজি এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাই লওক, জাষ্ট অকণমান ভিডিঅ'টো চাই লওক, পিছত মই মোৰ বক্তব্য দিছোঁ। তুমি দেখিছা তাৰমানে এইটো চাওক চু এইটো এটা এইটো মাৰিব কটো এক নম্বৰ প্লেয়াৰ এইবোৰ নৱপ্ৰজন্ম চাওক এয়া চাওক চাওক এইবোৰ চাওক এইবোৰ চাওক চাওক তাত পেণ্টৰ অৱস্থা দেখিলে চুৰ কেনেকুৱা জিমৰ তলৰ পৰা চাইকেল এখন চুৰ কৰি লৈ গৈছে ইয়াৰ চাইকেল অৱস্থাই নাই কি অৱস্থা দেখ চাওক বাদ দে কি মাৰিব কেনেকুৱা লাগিছে? আপোনালোকৰ মনত কেনেকুৱা ভাৱ উৎপন্ন হৈছে? হৃদয়খনে বাৰু কান্দি উঠা নাইনে আপোনালোকৰ? এই যে ল'ৰাটো, কিমান 15-17 বছৰ বয়সৰ ল'ৰাটো, এই ল'ৰাটোৰ যিটো বৰ্তমান এটা জীৱন্ত নৰ কংকাল সদৃশ যি জীৱনলৈ জীয়াই আছে, এই যিটো পৰিৱেশটো, এই পৰিৱেশটো দেখা পাই আপোনালোকৰ মনত বাৰু দুখ লগা নাইনে? পিছে আপুনি আৰু মই কি কৰিব পাৰোঁ? আপোনাৰ আৰু মোৰ দায়িত্ব কৰ্তব্য আমাৰ হাতত কিবা আছেনে বাৰু? এই এনেধৰণৰ ল'ৰাবোৰক আমি জীৱনতে এনেধৰণে মৃত্যুমুখৰ পৰা বচাই আনিব পৰা আমাৰ কিবা উপায় আছেনে? আমাৰ হাতত কিবা আছেনে বাৰু? ইয়াৰ দুৰ্বলতা কাৰ বাৰু? কাৰ কাৰণে আমাৰ এই প্ৰজন্মটো, বৰ্তমান যিটো যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মটো তিল তিলকৈ যে ধ্বংস হৈ গৈ আছে, এইটো কাৰ কাৰণে? কাৰ দুৰ্বলতাৰ কাৰণে? আজি এজন ল'ৰা নহয়, হাজাৰ হাজাৰ ল'ৰা, হয়তো আপোনাৰ ল'ৰাটোৱেও আপুনি গম নোপোৱাকৈ সি ড্ৰাগছ ব্যৱহাৰ কৰে। এই কথাটো আপুনি হয়তো বিশ্বাস নকৰিব। আৰু যদি আপুনি দি কৈছে যে আপোনাৰ ল'ৰাটোৱে বিশ্বাস মানে আপোনাৰ দৃঢ় যে সি ড্ৰাগছ নলয়, কিন্তু আপুনি এইটো দৃঢ়তাৰে ক'ব নোৱাৰে যে আপোনাৰ ল'ৰাটোৱে কালিলৈ ড্ৰাগছ নল'ব। কাৰণ ল'ৰাটো ঘৰৰ পৰা বাহিৰলৈ যাব, সি কিবা এটা ইনকাম চ'ৰ্চত কিবা কামত সি যাব, আৰু যেতিয়া বাহিৰৰ গোটেই পৰিৱেশটো, বাতাবৰণটো এটা এনেধৰণৰ ড্ৰাগছিয়াল, এই জুৱাৰী, মদাহী, ভাঙৰি, এই পৰিৱেশটো হ'ব যে আপোনাৰ ল'ৰাটোৱে আপোনাৰ আৰে কেতিয়াবা যে সেইবিলাকৰ সোৱাদ নল'ব, সি যে তাত মুখ নিদিব, ইয়াৰ আপুনি কি গেৰেণ্টি দিব পাৰে? আহক আমি সকলো ওলাই আহোঁ। কেৱল এই অকমান্য পুলিচ বিভাগটোক, চৰকাৰখনকেই জগৰ দি আমি হাত ধুই বহি থাকিলে নহ'ব। আমাৰো দায়িত্ব আছে, কৰ্তব্য আছে। আমি প্ৰত্যেকেই আচলতে চকু কাণ আমি খুলি থাকিব লাগিব। আমাৰ সন্তান ক'লৈ গৈছে? আমাৰ সন্তানটো কাৰ লগত লগ হৈছে? ইহঁতৰ এক্টিভিটিটো কি? দিনচৰীয়া যিটো এক্টিভিটি, ইহঁতৰ কি কৰিছে? আপোনাৰ সন্মুখত সি চকু ৰাখি সি কথা ক'ব পাৰিছেনে নাই? সি আপোনাক সন্মুখত আহি সি তাৰ হাজিৰা দিছেনে নাই? সি ক'বলৈ যাওঁতে বা সি আহি আপোনাৰ মুখ দেখুৱাবলৈ সাহস হৈছেনে নাই? নে সি পিছফালেদি সোমাই সেইফালে মুখ হাত ধুই এমুঠি খাই শুই গৈছে আৰু আপুনি এফালে বিজি হৈ আছে? তেনে ভুল নকৰিব। ল'ৰাটো ওলাই যাওঁতে আপোনাক মুখ দেখুৱাই গৈছে, সি আহি নিৰ্দিষ্ট সময়ত সোমাব লাগিব। কিয় দেৰি হ'ল আপুনি খবৰ ল'ব লাগিব, আৰু ঘৰ সোমোৱাৰ পিছত আপুনি তাৰ নখৰ পৰা চুলি আগলৈকে লক্ষ্য কৰিব লাগিব যে আপোনাৰ সন্তানটো ওলাই যাওঁতে কেনেকৈ গৈছিল, আৰু সি আহি সোমাওঁতে কেনেধৰণে সোমাইছে, ক'ত পালে, চেণ্ডেল পাত কেনেকৈ ছিগিলেই নহয়, তাৰ শৰীৰত আৰু কিবা হৈছে নেকি, তাৰ যিটো এক্টিভিটি, এই তাৰ চৰিত্ৰত কিবা হননতা সি সংগ লৈছে নেকি, আপুনি লক্ষ্য কৰিব লাগিব। আৰু যেতিয়াই আপুনি লক্ষ্য কৰিব, তেতিয়াই আপুনি ইয়াৰ উৎস বিচাৰিব লাগিব। কেৱল আপোনাৰ ল'ৰাটোক আপুনি বুজাই বঢ়াই কিবা ভয় দি ঠিক কৰিলে নহ'ব। তাৰ দ্বাৰাই আপুনি এটা উৎস, এই উৎসটো বিচাৰিব লাগিব যে এই যিটো গোটেই যুৱ প্ৰজন্মটোক ধ্বংসৰ গৰাহলৈ ঠেলি লৈ যোৱা, টানি লৈ যোৱা, এই উৎসটো ক'ৰ পৰা আহিছে, কোনে যোগাৰ ধৰিছে, এই উৎসটো আপোনালোকে উদঘাটন কৰিব লাগিব।
চৰকাৰ পুলিচ প্ৰশাসনৰ ওপৰত আশা কৰি লাভ নাই ৰাইজে আইন হাতত তুলি লওক য'তেই এই উৎসটো আজি খাওঁতা ল'ৰাসকলক মাৰপিট কৰি লাভ নাই মৰি থাকিব সিহঁতক মাৰি পেলোৱা আমাৰ উদ্দেশ্য নহয় সিহঁতক জীয়াই ৰখোৱা গতিকে ব্যৱসায়টো কোনে কৰিছে ইয়াৰ মূল কোন লিডত আছে ইহঁতক উৎখাত কৰি আইন হাতত তুলি লওক ইহঁতক জীৱনতে জ্বলাই মাৰক আৰু এই নিকম্মা পুলিচ প্ৰশাসনৰ কথা আমাৰ শাসন ব্যৱস্থাৰ কথা আৰু কি ক'ম মানুহে মুখ চোৱা বুলি ক'ব কতজন আহিল কতজন গ'ল সৌ সিদিনা এতিয়া আকৌ সেইজন কি হৰমিত সিং নে কি আহিছে সেইবিলাক কি কৰিবলৈ আহিছে কেৱল খাৰাইস্ত্ৰী কাপোৰ পিন্ধিব চালাম চেলুট মাৰিব পেৰেড কৰিব হাজিৰা দিব ডিউটি খতম বাছ হৈ গ'ল যদি আপোনালোকে প্ৰকৃততে ডিউটি কৰিছে কিয় প্ৰজন্মটোক ৰক্ষা কৰাৰ দায়িত্ব কাৰ পুলিচ প্ৰশাসনৰ নহয় আমাৰ প্ৰশাসন ব্যৱস্থাৰ নহয় কেনেকৈ আপোনালোক থকাৰ পিছতো কেনেকৈ এই যিবোৰ নিচাসক্ত ব্যৱস্থাটো যেটো ভাং কক মদ কক ড্ৰাগছ কক এইখন চৰকাৰৰ কথা কি ক'ম যিখন চৰকাৰে ডিমাণ্ড কৰে ইমান টকা মদ বিক্ৰী হ'ব লাগিব সেইখন চৰকাৰৰ পৰা আৰু আমি কি আশা কৰিব পাৰোঁ আৰু পুলিচবিলাকটো আৰু যি চৰকাৰে আহিব সিহঁতৰ ভেউনীয়া গুণ্ডা মানে ভেউনীয়া আৰু সিহঁত বিক্ৰী যোৱা যে আহিব আজি বিজেপি আছে বিজেপিয়ে যেনেকৈ কয় পুলিচে সেইটো তেনেকৈ কৰিব কংগ্ৰেছ আছিল সেই একেজন পুলিচ অফিচাৰে কংগ্ৰেছে যেনেকৈ কৈছিল কি তেনেকৈ কৰিছে কাইলৈ কোনোবা বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব গতিকে আজিৰ যিজন আছে মহন্ত কোনোবা যি আছে বিজেপিৰ আণ্ডাৰত যি তাৰ এটা চমক দেখুৱাই কাইলৈ কি বুলি কয় বদৰুদ্দিন মুখ্যমন্ত্ৰী হোৱাৰ পিছত বদৰুদ্দিনে যেনেকৈ কয় সি তেনেকৈয়ে কৰিব ইহঁতৰ কেৱল চাকৰিত মতলব সিহঁতৰ পৰিৱৰ্তনত মতলব নাই আৰু যি দুই এজনৰ কাৰোবাৰ মতলব আছে ভুল হৈ যাব পাৰে তেওঁলোকৰ জীৱনত এজন SP আনন্দ মিশ্ৰ আপোনালোকে সকলোৱে জানে তেওঁক বদলি কৰি দিলে তেওঁক অসমৰ পৰা পঠিয়াই দিলে আনন্দ মিশ্ৰ থকা সময়ত লখিমপুৰত ড্ৰাগছৰ বেপাৰ তেওঁ সোণৰ ডুপ্লিকেট নাও বিক্ৰী কৰা যিটো এই ব্যৱসায়বোৰ তেওঁ ষ্টপ কৰি আছিলে আনন্দ মিশ্ৰ যেতিয়াই গ'ল তেতিয়াৰ পৰাই বেপাৰটো বন্ধ হৈ গ'ল মানে সকলোৱে কৰা বাদ দি দিলে সঁচাকেনে বাৰু আনন্দ মিশ্ৰ যোৱাৰ পিছত বেপাৰটো বন্ধ হৈ গ'ল নহ'লে কিয় আজিলৈকে একো খবৰ নাই ৰিপৰ্ট নাই মানে তাত এতিয়া যিবিলাক পুলিচ অফিচাৰ আছে কেৱল ঘুষখোৰ কেৱল ঠগবাজ দগাবাজ বকবাজ কেৱল খাৰাইস্ত্ৰী কাপোৰ পিন্ধিছে ডিউটি কৰিছে পৰিয়াল পুহিছে তাতকৈ একো কৰা নাই সিহঁতে যদি প্ৰকৃততে ডিউটি কৰিলেহেঁতেন এই আমাৰ সমাজখনৰ মাজত এইবিলাক যিবিলাক সমাজখনক ধ্বংস কৰা যিবোৰ গৰা এইবোৰ তেওঁলোকে নিশ্চিতভাৱে উলিয়ালেহেঁতেন তেওঁলোকে প্ৰয়োজনত তেওঁলোকৰ জীৱন দান দি হ'লেও ভয় নকৰি তেওঁলোকে এইবিলাকৰ পিছা কৰিলেহেঁতেন আৰু এইবিলাকত মানে শেষ কৰিলেহেঁতেন এখন নিকা সমাজ গঢ়ি উঠিবলৈ তেওঁলোকৰ অৰিহণা আগবঢ়ালেহেঁতেন কিন্তু তেওঁলোকৰ সেইটো নাই উদ্দেশ্য কেৱল চাকৰি এটা লাগে চাকৰি কৰিছে পইচাৰ কাৰণে কেৱল ঘৰ সংসাৰ ল'ৰা ছোৱালী তিনিটা পুহিবলৈ বিলাসী জীৱন কটাবলৈ তাত বাদে পুলিচৰ চাকৰি মতলব একো নাই সেইকাৰণে হয়তো কোনোবাই কয় কেতিয়াবা যেতিয়া এইবিলাক মৰি যায় শ্বহীদ বুলি নকয় মৰা বুলিয়েই কয় কাৰণ ইহঁতবিলাক কেৱল চাকৰি পইচাৰ কাৰণে কৰিছে গতিকে ৰাইজ মুখখন চোৱা বুলি ক'ব খং উঠে বহু কথা কাৰ দায়িত্ব কোনে কৰিব দৰমহালৈ বহি থকাবিলাকে কৰিব লাগে নহয় কিন্তু তেওঁলোকে নকৰে কি কৰিব দায়িত্ব কাৰ আপোনাৰ সন্তানটোক বচাই ৰখাৰ আমাৰ সন্তানবিলাকক বচাই ৰখাৰ দায়িত্ব কাৰ আমিও ল'ব নালাগিব নেকি গতিকে এইবিলাক যিমানবিলাক বেয়া কাম হৈ আছে ড্ৰাগছ মদ ভাং যিমানবোৰ লেতেৰা কাম চলি আছে সমাজত আৰু যিমানবোৰ সেইবোৰ ক'বলৈ লাজ লাগে আৰু এই সকলোবোৰ উৎখাত কৰা নিৰ্শেষ কৰা দায়িত্ব কাৰ এখন সুন্দৰ সমাজ গঢ়ি উঠাৰ আন্দোলনটোৰ প্ৰতিবাদটো কৰা দায়িত্ব কাৰ কেৱল নিজৰ সন্তানটোকে আপুনি আৰ বেৰ কৰি পেলাই লাটুম টোকাৰিকৈ ৰখাই আপোনাৰ কি দায়িত্ব নেকি আপোনাৰ ওচৰৰ যিটো সন্তানটো ধ্বংস হৈ গৈ আছে সেইটো চকু দিয়া আপোনাৰ দায়িত্ব নাই চাওক এনেকৈ আপুনি যদি কেৱল নিজক লৈ ব্যস্ত হৈ থাকে মনত ৰাখিব আপুনি ক'ব নোৱাৰে কি আপোনাৰ সন্তানটোৱে কালিলৈ আপোনাৰ বুকুত থিয়গুৰ মাৰিব আপোনাক কন্দুৱাব গতিকে সময় থাকোঁতেই ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীকেইটাৰ বিষয়েও আপুনি অকণমান চিন্তা কৰক ৰাইজ এনেধৰণৰ পুলিচ প্ৰশাসন আমাক প্ৰয়োজন নাই থানা ঘেৰাও কৰক এওঁলোকৰ কাপোৰ বডি খুলি দিয়ক এওঁলোক থকাৰ অৱস্থাত যদি সেই অঞ্চলত এনেবোৰ ঘটনা ঘটি আছে এতিয়াও তেতিয়াহ'লে সেইখন থানা থকাৰ প্ৰয়োজন নাই সেইবোৰ পুলিচ অফিচাৰ থকাৰ প্ৰয়োজন নাই সিহঁতৰ কাপোৰ খুলি দিয়ক মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ জয় আই অসম